ল'ৰা ছোৱালীৰ প্ৰেমত পৰাৰ উপযুক্ত বয়স কি? প্ৰেম সফলতাৰ হেঙাৰ নে জখলা? কিছুমান ল'ৰা ছোৱালীয়ে আজিকালি বয়সতকৈ পূৰ্বে বা বয়সতকৈ সোনকালেই বহু কথা গম পায়। প্ৰেমৰ কথাও আজিকালি সোনকালে গম পায়। কিন্তু প্ৰেম বা বয়সতকৈ পূৰ্বে অনুভৱ কৰা অনুভূতিয়ে ক্ষতি কৰে নেকি শিক্ষা জীৱনত? সেই কথাটো পাতিব খুজিছোঁ। আমি তোমালোকৰ বয়স পাৰ হৈ আহিছোঁ। প্ৰাক কৈশোৰ কালৰ পৰা ল'ৰা ছোৱালীৰ প্ৰেম সম্পৰ্কে সচেতনতা আহিবলৈ লয়, যিটো আমিও অনুভৱ কৰি আহিছোঁ। প্ৰাক কৈশোৰ মানে 11 বছৰৰ পৰা 14 বছৰ বয়সৰ মানলৈ ল'ৰা ছোৱালীয়ে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে, যাক আমি ইংৰাজীত কোৱা ক্ৰাছ বুলি ক'ব পাৰোঁ। কিন্তু সেই বয়সতেই চিৰিয়াছলি প্ৰেম নিবেদন কৰা উচিত নহয়। 15 পৰা 19 বছৰমান এইখিনি সময়ত প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে জনাৰ আগ্ৰহৰ বাবে, কিবা এটা অনুসন্ধিৎসাৰ বাবে অথবা হৰমনৰ তাৰতম্যৰ বাবেই হওক, আকৰ্ষণকেই প্ৰকৃত প্ৰেম বুলি ভুল কৰি পেলায়। বহুতৰ ক্ষেত্ৰত এনেকুৱা হৈছে, কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিয়ে জনাৰ সুতীব্ৰ আকৰ্ষণৰ বাবে প্ৰেম নিবেদন কৰে, কিন্তু এনে প্ৰেম বেছিভাগেই অপৰিণত আৰু পৰৱৰ্তী সময়ত এই প্ৰেম নাথাকে। সেইকাৰণেই ছাত্ৰ অৱস্থাত আকৰ্ষণ থাকিব পাৰে, কিন্তু প্ৰেমত কাৰোবাক প্ৰপ'জ কৰাটো উচিত নহয়। আজিৰ প্ৰশ্নটো হ'ল, 18 বছৰ পাৰ নোহোৱাকৈ কোনো ল'ৰা ছোৱালীয়ে প্ৰেমত পৰা উচিত নে অনুচিত? প্ৰেমত পৰাৰ প্ৰকৃত বয়স কি? আচলতে 18 বছৰ তলত অনুভৱ হোৱা প্ৰেমৰ অনুভূতিক সুতীব্ৰ আকৰ্ষণ বুলি ভাবিলে এই প্ৰেমে পূৰ্ণতা নাপায়। কাৰণ যিকোনো ল'ৰা ছোৱালীয়ে 18 বছৰ পাৰ হোৱাৰ পিছতহে দায়িত্ববোধ ভালকৈ বুজিবলৈ লয়। দায়িত্ববোধ বুজি পোৱাৰ কাৰণেই জীৱন আৰু কেৰিয়াৰ সম্পৰ্কত দুমোজাত থাকে। এই সময়ত কাৰোবাৰ প্ৰতি অনুভৱ কৰা অত্যধিক আকৰ্ষণে নিজৰ লক্ষ্য উদ্দেশ্যৰ পৰা নিজকে বিচ্যুত কৰিব পাৰে। সেইকাৰণেই সঁচা অৰ্থত প্ৰেম কৰাৰ বয়স 18 বছৰো নহয়। আচলতে 20 বছৰমান হোৱাৰ পিছতহে এজন ল'ৰা বা এজনী ছোৱালীয়ে কিছু স্থিৰতা লাভ কৰে, মানসিক স্থিৰতা, কেৰিয়াৰেও এটা গতি ল'বলৈ লয়, আৱেগিক মানসিক পৰিপক্কতা আহিবলৈ লয়। আৰু তেতিয়া কাৰোবাক প্ৰেম নিবেদন কৰা বা প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰাটো অস্বাভাৱিক হ'ব নোৱাৰে। ৰ'ব, বেয়া পাব নালাগে, কথাখিনি খোলাকৈ কৈছোঁ। মানসিক আৱেগিক পৰিপক্কতা, কেৰিয়াৰত স্থিৰতা অহাৰ পিছত বা পূৰ্বে যদি প্ৰেমত পৰা যায়, লক্ষ্য উদ্দেশ্য পাহৰি যোৱাৰ চান্স থাকে। তেনে কৰিলে প্ৰেমত পৰাৰ আনন্দ আপুনি ক্ষণিকৰভাৱে অনুভৱ কৰিলেও জীৱনৰ প্ৰকৃত আনন্দ পিছলৈ পোৱাৰ সম্ভাৱনা কমি যায়। এইখিনিলৈকে শুনি জানি যিসকলে বেয়া পাইছা, তোমালোকক কৈছোঁ, প্ৰেমত পৰাটো বা প্ৰেমৰ অনুভৱ এক স্বাভাৱিক অনুভৱ। ইয়াক জোৰকৈ কেনেকৈ বন্ধ কৰিবা বা দমাই ৰাখিবা, সেই কথাটোৱে যদি মনলৈ আহিছে, কৈছোঁ, যিয়ে প্ৰকৃতাৰ্থত পিতৃ মাতৃ সমাজ শিক্ষকৰ প্ৰতি দায়িত্ব পালন কৰাৰ লগতে নিজৰ প্ৰতিও প্ৰকৃত দায়িত্ব পালন কৰিব খোজে বা খোজা, তেওঁলোকে এনে অনুভূতি আহিলেও এই অনুভূতিক শক্তিত পৰিণত কৰে। অৰ্থাৎ অনুভূতিক দমাই থৈ নিজৰ শক্তিক এনেভাৱে চেনেলাইজ কৰে যে ইয়ে গোটেই জীৱনটোকে এটা সঠিক গতি দিয়ে। শুনা, শিক্ষাৰ্থীসকলক কৈছোঁ, যেতিয়াই বয়সৰ পূৰ্বেই প্ৰেমৰ অনুভূতিয়ে বা কাৰোবাৰ প্ৰতি সময় নোহোৱাকৈ আকৰ্ষণ অনুভৱ কৰিছা, সেয়া ইনফেচুৱেশ্যন। তেতিয়া এই 5টা কথা মনত ৰাখিবা। 1. নিজৰ লক্ষ্যৰ কথা ভাবিবা, পৰীক্ষাত ভাল ফলাফল আনিব লাগিব, জীৱনত নিজৰ লক্ষ্যত উপনীত হ'বলৈ ভালকৈ পঢ়িব লাগিব, স্কিল আয়ত্ত কৰিব লাগিব। যেতিয়া নিজৰ লক্ষ্যত উপনীত হোৱাৰ কথা ভাবিবা, মনটোৱে প্ৰেমৰ দৰে অনুভূতিক কম গুৰুত্ব দিব। 2. প্ৰেম বা আকৰ্ষণৰ দৰে কাৰোবাৰ মনত কিবা খেলালেই নিজকে বেছি ব্যস্ত কৰি ৰাখিবা। পাঠ্যক্ৰমৰ কিতাপ পঢ়িবা, বাহিৰা কিতাপ পঢ়িবা, খেলত ভাগ ল'বা, অৰ্থাৎ নিজৰ ব্যস্ততা বৃদ্ধি কৰিলে এইবোৰ অনুভূতি কিছু পৰিমাণে কমিব। নম্বৰ 3. নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ অভ্যাস কৰিব লাগিব। মেডিটেশ্যন কৰা, যোগাসন কৰা, দীঘল উশাহ লোৱা, ভাবা প্ৰেম কৰিবলৈ গোটেই জীৱনটো আছে, এতিয়া কেৱল নিজৰ লক্ষ্যৰ পিনে আগুৱাই যোৱা। নম্বৰ 4. অদৰকাৰী ৰোমেণ্টিক কথা বতৰা নাপাতিবা। ৰোমেণ্টিক চিনেমা কমকৈ চাবা। ছ'চিয়েল মিডিয়াত ছেটিং, গভীৰ নিশালৈকে কথা পতা, এইবোৰ পৰিহাৰ কৰিব লাগিব। নম্বৰ 5. ভাল বন্ধুৰ সংগ লোৱা, যি বন্ধু বান্ধৱীয়ে শৃংখলাবদ্ধ জীৱন ভাল পায়, যিয়ে গঠনমূলক কথা পাতে, কেৰিয়াৰ জীৱন সম্পৰ্কে সচেতনতা ৰাখে, তেওঁলোকৰ সৈতে কথা পাতা। বহুতে ভাবে যে প্ৰেম প্ৰেৰণাৰো প্ৰতীক, প্ৰেম কৰিলে এক দায়িত্ববোধ আপোনা আপুনি আহি যায়। যুক্তি দিছা যদি কৈ দিছোঁ, শিক্ষাৰ্থীৰ বাবেও প্ৰেম কেতিয়াও লক্ষ্যত উপনীত হোৱাত বাধা নহয়, যদিহে ল'ৰা ছোৱালী উভয়ে মানসিক পৰিপক্কতা লাভ কৰে, ইজন আনজনৰ প্ৰতি সহযোগী ছাপৰ্টিভ হয়, ইজনে আনজনৰ সঁচা অৰ্থত ভাল হোৱাটো বিচৰা ধৰণৰ হয়, অধ্যয়ন আৰু ব্যক্তিগত যি গ্ৰোথ, পাৰ্চনেল গ্ৰোথ, ইজন আনজনৰ সহযোগী হয়,
এইটো সঁচা কথা যদিও বেছিভাগে প্ৰেমত পৰাৰ পিছত কিন্তু দায়িত্ববোধ পাহৰি যায় শিক্ষাৰ্থী হোৱাৰ আচল দায়িত্বৰ পৰা চঞ্চল মনটোৱে আঁতৰাই আনে আৰু যাৰ বাবে ছাত্ৰ অৱস্থাত কৰা প্ৰেমক আমি নপৰিবলৈ কৈছো ইনফ্যাচুৱেশ্যন অপৰিপক্ক বয়সৰ প্ৰেম আৰু সন্মোহনৰ পৰা আঁতৰি থাকিবলৈ আধ্যাত্মিক চিন্তাত বিশ্বাসী হোৱাৰো কিছু সুযোগ সুবিধা আছে শ্ৰীমদ ভাগৱতৰ 5টা শ্লোকৰ আধাৰত 5টা উপায় কৈছো 1 যে নিজৰ মনক জয় কৰিছে তেওঁৰ মন পৰম বন্ধু কিন্তু যিজনে হেতু কৰিব নোৱাৰে তেওঁৰ মনেই পৰম শত্ৰু ষষ্ঠ অধ্যায়ৰ 6 নম্বৰ শ্লোক অৰ্থাৎ আত্ম অনুশাসনৰ অভ্যাসৰ দৰকাৰ আবেগে যাতে তোমাৰ পৰা পঢ়া আঁতৰাই লৈ নাযায় তাৰ কাৰণে মেডিটেশ্যন যোগ আৰু ৰুটিন মতে জীৱন চলাই নিয়া 2 তুমি তোমাৰ নিৰ্ধাৰিত কৰ্ম কৰা কাৰণ অকৰ্মতকৈ কৰ্ম গুৰুত্বপূৰ্ণ তৃতীয় অধ্যায় কৰ্ম কৰা মানে নিজৰ পঢ়াত ফোকাস কৰা নিৰ্ধাৰিত কৰ্ম এতিয়া পঢ়া আৰু এতিয়া যেটো কাম হেতুহে কৰা 3 কৰ্মতহে তোমাৰ অধিকাৰ আছে ফলত নাই দ্বিতীয় অধ্যায়ত আছে অৰ্থাৎ প্ৰেম আকৰ্ষণ আদিত লাগি ক্ষণিকৰ সুখ লোৱাতকৈ আচল ফলৰ বাবে কৰ্ম কৰা অৰ্থাৎ পঢ়া 4 যি পৰিমিত আহাৰ বিহাৰ কৰে পৰিমিত প্ৰয়াস কৰে যাৰ নিদ্ৰা জাগৰণ নিয়মিত তেওঁ ভগৱানৰ প্ৰিয় অৰ্থাৎ যিকোনো বিষয়ৰ প্ৰতি অধিক আগ্ৰহ প্ৰেমৰ প্ৰতি মুঠেই ভাল নহয় প্ৰেমৰ প্ৰতি আগ্ৰহ ছাত্ৰ এজনৰ জীৱনত সমতাপূৰ্বক জীৱন লাগিব 5 যিয়ে খন্তেকীয়া সুখৰ প্ৰতি মহাচন্ন নহয় কৰ্ম কৰে তেৱেই শান্তি লাভ কৰে অৰ্থাৎ আকৰ্ষণৰ অনুভৱ ছাত্ৰ অৱস্থাত আহিব পাৰে স্বাভাৱিক কথা কিন্তু এই অনুভৱে যাতে তোমাক পঢ়া কাৰ্যৰ পৰা আঁতৰাই নিব নোৱাৰে তাৰ প্ৰতি যত্নশীল হোৱা এতিয়া তোমালোকৰ বহুতৰে যুক্তি থাকিব যে বহুতেই প্ৰেম কৰিছে বা আজি যিসকল অভিভাৱক আছে আমি স্কুলৰ পৰাই প্ৰেম কৰিছো আজিৰ পৃথিৱীত তেনেকুৱা ধৰণৰ কথা বতৰা অভিভাৱকে অন্তত নোকোৱা ভাল মই কৈছো যে এই পৃথিৱীত ব্যতিক্ৰম কিছুমান আছে কিন্তু তাৰ মাজতো যিসকলে উপযুক্ত বয়সত উপযুক্ত সময়ত নিজকে আসলতে মানসিকভাৱে প্ৰস্তুত কৰি তোলে আবেগিকভাৱে নিজকে পৰিপক্ক কৰি তোলে সেই সময়তহে আসলতে প্ৰেমৰ দৰে অনুভৱৰ কাষ চাপি যোৱাৰ প্ৰয়োজন আছে তথাপিও কৈছো প্ৰেম সঁচাকৈ এটা বেলেগ ধৰণৰ অনুভূতি যেটো হৰমোনেল চেঞ্জৰ বাবে হয় প্ৰেমক লৈ বহুত গৱেষণা হৈছে কিন্তু তাৰ মাজত আমি শেহতীয়াকৈ যিখিনি কথা নিজে অনুভৱ কৰো যাতে প্ৰেমৰ দৰে অনুভূতিয়ে আকৰ্ষণৰ দৰে অনুভূতিয়ে কাৰোবাৰ প্ৰতি আকৃষ্ট হোৱাটোৱে যাতে এগৰাকী শিক্ষাৰ্থীৰ জীৱন কেৰিয়াৰ নষ্ট কৰি নেপেলায় তাৰ বাবে আমি ভাবো 18 পিছত এই ধৰণৰ অনুভূতিক মানুহে বা 20ৰ সময়ত 20 বছৰ বয়সত এই ধৰণৰ অনুভূতিক মান্যতা দিয়াৰ প্ৰয়োজন আছে আৰু ইয়াৰ মাজত যদি কাৰোবাৰ প্ৰতি আকৰ্ষণ হৈছে সেয়া প্ৰেম নহয় ইনফ্যাচুৱেশ্যন ক্ৰাছ এনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে এতিয়া ভগৱানে কোৱাৰ দৰে তুমি তোমাৰ নিৰ্ধাৰিত কৰ্মকেই কৰা বাটত ষ্টপেজ বহুত পাবা এই ষ্টপেজবোৰ তোমাৰ নহয় ষ্টপেজ তোমাৰ বহু আগত আছে ভালে থাকা ভালদৰে পঢ়া